যে একেবাৰে মস্তি মাৰি শুনে এডাল ওলাই গ'ল বা আজি হেনো ৰেজাত কৃষ্ণ কৃষ্ণ তুমি ৰক্ষা কৰিলেহে কৰা নিজে লেলা মহটো পৰা দি একেবাৰে ডাবলাই থাকক গৈ বিছনাত নাপায় নাপায় পতি দেৱতাক অপাইছ বুলিব নাপায় আৰু শাস্ত্ৰতে আছে নহয় বোলে যিহে ন স্ত্ৰীয়ে পতিক পূজয় সিহে ন স্ত্ৰীয়ে আন দেৱতাকো নুপুজিলেও হয় হেৰি এই শাস্ত্ৰক জ্ঞান দিবলৈ আপুনি কিবা ভৌ ভৌ পণ্ডিত নেকি পতি লাগিলে চোৰাই হওক গভাত চোৰাই হওক নকবিও সেই বুলি আমুকিয়ে দুই বেলা পতি পৰম গুৰু বুলি চৰণ চিন্তা কৰি নাথাকো দেই বহুত কাম আছে সংসাৰৰ মানুহ নামঘৰলৈ গৈছে তেওঁ পেট পেলাই খাব শুই থাকিব তই মনে মনে থাকচোন কি চোৰ খোৱা দেখিলি চোৰ নহয়নো কি চোৰ নহয়নো কি লাহে লাহে ঘৰৰ পৰা চুৰ কৰি অনাৰ বাহিৰে আজিলৈকে কাৰো কিবা এডাল চুৰ পোৱা নাই আপুনি কাম চোৰ নহয় নাপায় নাপায় কি নেপায় কথা কবলৈ আহিছে তাৰ চোতালত বহি যেতিয়া খপটো লাগিব তেতিয়া ঘৰ চাপিবহি মই যেনিবা বালিজনীয়ে ভাত সাজ দিবলৈ ৰৈহে আছো তেনেকে কব নাপায় শাস্ত্ৰতে কৈছে নহয় তিৰি ঘৰৰ লক্ষী তিৰিয়ে যদি লক্ষী কেইটা সময়মতে পতি দেৱতাক বাঢ়ি দিব নোৱাৰে এতিয়া মই কৰ পৰৰ তিৰিৰ ওচৰলৈ যাম এই বুঢ়া বয়সত নেপায় জানো কি নেপায় বচোন তইনো বাৰু ৰাতিপুৱাৰ পৰা কিয় বকি থাক ওচৰৰ মানুহবিলাকে আশৈ নাপাবনে সতি সন্ততি নথকা মানুহ এনেও মানুহবিলাকে হানি মাৰো খুচি মাৰোকে থাকে তইনো বাৰু অকমান শান্তিত থাকিব নোৱাৰ নে বাৰু হ'ব দিয়ক চাহ টোপা ধৰকচোন মুঠৰ ওপৰত আজি গধূলা নামঘৰত কথাটো উলিয়াবই লাগিব বুজিছ উলিয়াম মই উলিয়াম আৰু তহঁতে খামুচ মাৰি ধৰিম তই ঠিক কৈছ হেৰৌ শাস্ত্ৰতে আছে নহয় আছে বোলে নীতিকো অনীতি কৰে যিটো জন তাৰ সমান মহাপাপী নাহিকে দুৰ্জন ঠিক এইবাৰ পূজাত ভাওনা পাতিবই লাগিব সিহঁতে ক'লে বোলে আমি নাটক পাতিব নোৱাৰো নহয় তাকো দাদা সেই দক্ষ যজ্ঞখন হ'ব লাগিব কিন্তু তয়ো সেই পেটটোৱে সতি কম ধুনীয়া শিৱটো হৈ নপৰ দে মানে তহঁতৰ আশীৰ্বাদত আৰু চালে চাই থাকিবলৈ মন যায় একেবাৰে কৰ গাড়ী এইবিলাক এখনেই নহয় দুখন এখন বগা আহি আছে নহয় জানো কলে আহিছে চন্দনা ভাল এইটো কোন মই চিনি পোৱা নাই মোক মই বিনোদ আচ্ছা বিনোদ তোমালোকৰ ঘৰ কোনফালে এইফালে যাব লাগে ন হয় এখেত কোন এখেত কোন তেখেত আমাৰ ডাইৰেক্টৰ দায়িত্ব চিনেমা মানুহ চিনেমা পাৰ্টি মানুহ ইয়ালৈ কেলে আহিছে শ্বুটিং কৰিব শ্বুটিং চিনেমা বনাব চিনেমা বনোৱা মানুহ আমাৰ গাঁৱলৈ আহিছে চন্দনা এই
শ্বুটিঙত যেতিয়া হ'ব আমাৰ গাঁৱতে হ'ব অলপ সহায় কৰিব লাগিব হ'ব মই আছো নহয় চিন্তা নকৰিবি দেই কিন্তু এটা কথাও এই চাইডতে হ'লেও মুখখন ভুমুকি মাৰিবলৈ ফুটা এটা দিবি মানে সুবিধা অকণমান আকৌ ঠিক আছে বাৰু আচ্ছা এতিয়া মই গৈ থাকোঁ হা আচ্ছা এটা কাম কৰিলে কেনেকুৱা হয় আমাৰ যে ভাওনাখনৰ এটা শ্বট এটা যে আছিলে য়েছ শিৱৰ শিৱ পাৰিম 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 দেখুৱাই দিম নেকি নালাগে হ'ব নালাগে হ'ব নালাগে আচ্ছা সহায় কিন্তু কৰিব লাগিব দেই হ'ব 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 লোকেশ্যন ক'ৰবাত ভাল মানে জেগা কিছুমান চিনেৰী ক'ৰবাত আছে নেকি চাই ল'বা পাৰিবা নহয় পথাৰৰ ফালে এই সিহঁতৰ ফাৰ্মৰ ঘৰটো যে পাৰিবা আইটি তই হ'বলা কাপোৰ কানি পিন্ধি আহিবলৈ পাহৰিলি যদি ক আমাৰ সিজনীৰ পৰা এযোৰ চাদৰ মেখেলা আনি দিওঁ তাকে পিন্ধি ল কাপোৰ পিন্ধিব পাহৰি বুঢ়া মানুহৰ চকু ইমান লেতেৰা পৰিষ্কাৰ কৰিবলৈকে তোৰ এইবিলাক ঢাকি আনিব লাগে আছো নহয় চিন্তা নকৰিবি হৈ যাব চব আমি গৈ থাকোঁ ব'ল ব'লা ঐ চন্দা আহিছোঁ হা মোৰ ঘৰত যাব পিছত যাম 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 কি হৈছে মিলাকে হা একো দিয়া গাঁৱলীয়া মানুহৰ হৈ যাব বিনোদ আহ ব'লা গৈছোঁ ঐ চন্দ আহিছোঁ ঐ চন্দা মনত আছে নহয় সহায় কৰিব লাগিব মোৰ ঘৰত যাবচোন এপাক মোৰ কথাটো মনত ৰাখিবি দাদী এইকেইদিন মোৰ সেই নামঘৰলৈ যাবলৈ সময় নহ'ব বুজিছ কিয় এই গাঁৱত সেই চিনেমা পাৰ্টি আহিছে দেখিছনে নাই নহয় এই ভাওনাখন কি কৰিবি থৈ দে তোৰ ভাওনাখন ভাওনা তোলালে কেইটাই দেখিব এই চিনেমা তোলালে গোটেই অসমৰ মানুহে দেখিব মই আহিলো শাস্ত্ৰটো কৈছে নহয় থৈ দে তোৰ শাস্ত্ৰডাল শাস্ত্ৰৰ কথা কয় কি কৰ কৰি থাকি মই আহিলো মুঠতে গাঁৱত বিজতৰীয়া সোমোৱাই গাঁওখন নষ্ট নকৰিবি মই কৈ দিলো গম পাইছা নহয় তালৈ যাব তাত একশ্যন হ'ব আৰু তুমি গম পাইছা তাৰ লগত প্ৰফাইল হৈ ঠিক আছে ঠিক আছে চাওঁ বোপাইহঁত ময়ো অকণমান চাওঁ এইটো কিয় বোপাই কেমেৰা এই কোমোৰা দেদাই নহয় মনে মনে থাকব তইনো বাৰু ছোৱালী লগ এটা বিচাৰি নাপাওঁ এই ডেকা ল'ৰাটো গাতে অলপতে হেন্দুলি আছ ৰেডি জুম ক্লিয়াৰ অ'কে ঠিকে আছে একশ্যন কাটিব লাগে ধৰিব লাগে বান্ধিব লাগে দিন দুপৰে গাভৰু ছোৱালী খাই দিলি তহঁতে তই যদি চাব নোৱাৰ তেতিয়াহ'লে ঘৰলৈ যাগে যা আমি চাই থকা মানুহক অশান্তি নকৰিবি যা ঘৰলৈ যাগে যা এইটো চন্দ নামঘৰৰ ভাওনাখন কি হ'ল ভাওনা খালি ভাওনা সেইবিলাক বাদ দে চাব নোৱাৰ যদি ঘৰলৈ যাগে যা ভাওনা বাদ দে তোৰ ভাওনা বহি থাক Okay, again. Action!
বিনোদ হা কি হ'ল এ মোৰ কথাটো কি হ'ল কোনটো কথা এই যে শিৱৰ কথাটো শিৱৰ কথাটো শিৱৰ কথাটো দাদা এই তেখেতক শিৱৰ যে চট্টু লোৱা কথা আছিলে কেতিয়া ল'ব আচ্ছা শিৱৰ চট্টু মই কাইলৈ ল'ম কালি কিবা আনিব লাগিব নেকি নাই তোমাৰ কষ্টিউমখিনি আনিলে হ'ল ড্ৰেছটো আৰুতো একো নালাগে একো নালাগে কাইলৈ আহিম ন কাইলৈ আহিম যাওঁ ছাৰ এতিয়া আপুনি বোধে আজিলৈ পেক আপ থেংক ইউ যোৱা গুড নাইট
Action. Cut. Action. Cut. Action. এই বুঢ়া বয়সত আপুনি ভগৱান প্ৰভুহে সপোন দেখিব লাগিছিল এতিয়া দেখোন কিবা ভেকচন কাটম আৰু এখন কি কৈ আছে হয়নে Sitting সেই যে হাফ পেণ্ট পিন্ধা মানুহটোৱে বকি থাকে আৰু এই নাঙত পাঙত ছোৱালীজনীয়ে জপিয়াই থাকে পকাৰ লগে লগে সেই কথা কি কথা কৈছে কি যে কাৰবাৰ অনেক কাৰবাৰ চাই ভাল লাগে মই হলে কৈ দিছো দেই কালিৰ পৰা আপুনি আৰু এই চিটিং ফিটিং চাবলৈ যাব নোৱাৰে শুই থাক এতিয়া কাইলৈ যাম দে এই চন্দ্ৰ ওলাব নহয় মহাদেৱ হ'ব তাহাক চিটিং কৰিব আমাৰ চন্দ্ৰ নামঘৰতে চিটিং কৰিব তালৈকে যাম দে কাইলৈ বাৰু এতিয়া শুই থাক বুকত হাত দিছিল নেকি জানো থাকিবও পাৰে কৃষ্ণ প্ৰভু টোপনিটোহে ভাঙিলে ৰাম কৃষ্ণ মানুহটো দেখিছা আকৌ ভাল টোপনি আহিল বুকত হাত দিছে নেকি শুই থাক কৃষ্ণ প্ৰভু কাটো নে নাকাটো কাট কাট আপোনাৰ কিয় ভাও লৈ আছে নেকি এইটো শিৱ ভাও আছে কাট হ'ব নেকি এইটো দাড়ি মূৰহে কাট হ'ব দিয়ক বুজিছে দাদা ভাই নাই নাকাটেই চাওকচোন এইফালে ঠিক আছে কাপোৰ পিন্ধা কাপোৰ পিন্ধা ঠিক আছে চুই নাথাকিব বুজিছে হ'ব ভাল হ'ব ডাইৰেক্টৰক পিছে কি দিলা হাফ এটা হেৰা তুমি জীৱনত হাফ কোৱাৰ্টাৰে হৈ থাকিব লাগিব বুজিছা ফুল কেতিয়াও হ'ব নোৱাৰিবা চুই নাথাকিবা এই কাপোৰ পিন্ধা সোনকালে কাপোৰ পিন্ধা ঐ চন্দ্ৰদা কি হ'ল তোৰ হ'ল নাই হৈছে ডাইৰেক্টৰ বিচাৰি আছে তাত বিচাৰি বিনোদ হৈছে নে চাচোন ভাল ভাল আছে ভাল হৈছে ন ঠিকে আছে ঠিকে আছে আৰু তোক যে মই কৈছিলো অলপ মানুহ গোটাই থবলৈ নামঘৰত কি হ'ল মানুহ চানুহ নাই যে আহিছে নহয় ক'ত আহিছে বহুত কম মানুহ চব আহিছে আচ্ছা তই বেগে লৈ যাম জোঁৱাইটোৱে খবৰ দিলে বোলে দেউতা কালিলে মোৰ শ্বুটিং হ'ব আহিলো আৰু চন্দ্ৰ সেই যে শিৱ মানুহটো হেৰি নহয় মোৰ হয় আৰু ছোৱালী নাই চিন্তা কৰিব নালাগে মোৰো ল'ৰা লুৰি তেওঁ কিছু নথকা মানুহ ভালেই হ'ব চিন্তা নাই ক'ত আৰ্টিষ্ট ক'ত বহুত দেৰি হৈছিলে ভাই এনেকুৱা ইমান সময় কৰিলে কেনেকুৱা হয় মাতা কাৰ কথা সুধিছে বাৰু তেখেতে এই শিৱ লোৱা মানুহজনৰ কথা আহিব এই ৰং বৰণ কৰি আছে নহয় আহিব চন্দ্ৰ আহিব
নালাগে নে কি মই মাতি দিছো মই মাতি দিছো আহিলে দেখোন জোৱাই আহিছে আহা একেবাৰে কৈলাশৰ পৰা যেন হুকে নামি আহিছে ঠিক কাম কৰিছে জোৱাই দিগদাৰ নকৰিব শাস্ত্ৰতে কৈছে নহয় দেখন্তে শুনন্তে হৰি কমতি হ'ব স্বৰ্গৰ গতি অসুবিধা কৰি নাথাকিব হেৰি যাওক একেবাৰে চন্দ্ৰ দেৰি হ'ব এতিয়া আহিলো নহয় মই আচ্ছা আপোনালোক অলপ বহক হেৰি নহয় মোৰহে জোৱাই হ'ব ধুনীয়া হৈছে আচ্ছা প্ৰথম বাপ আৰু অলপ এইটো হেৰি কৰি গম পাইছা নাই চব মনত আছে অলপ বুজাই দিব নেকি কি কৰিব লাগিব অলপ বুজাই দিয়কচোন তাৰমানে আমি গোটেই ভাওনাখন নকৰোঁ প্ৰতি জাজৰ পিছৰ যিটো চিন জাষ্ট সেই তাৰ এটা চব বুজি পাইছানে আপুনি এইখিনি আহি জাষ্ট প্ৰতি বুলি যিটো হ'ব সেইখিনি কাম হ'ব অকণ আঁতৰলৈ যাওক বৰুৱা আহকচোন আপুনি আহক অলপ বহিছো আৱাজ বঢ়িয়া হ'ব বৰুৱা পাইছা নহয় ঠিক আছে ছাৰ এই মানে মুখখন শুকুৱাই দিছে ছাৰ এই মুখখন শুকুৱাই দিছে হৰলিক্সৰ পানী অকণমান খাবা নেকি নালাগে নালাগে নেকি কিবা অসুবিধা হ'ব বোলে বহক একশন ছাৰ মানে অকমান বাহিৰৰ পৰা আহোঁ মানে ভাও মৰাৰ আগত সদায় আৰু যাওঁ নে ছাৰ দিগদাৰ কৰি থাকে যাওক সোনকালে আহক যাওক ওচৰতে বহা Silent! Action! Cut! Ready? কি চিচি আছে? এবার কিন্তু লাস্ট চান্স দেই মই ৰুচু কাটি দিম নাকাটিব মোৰ জোৱাই পাৰিব নহয় পাৰিব পাৰিবি নহয় ঠিক আছে আপোনালোক বহক জেগা বহক অ'কে সাইলেন্ট অ্যাকশন হটি ভাও কৰিলাহে
নহ'ব পাৰে কিন্তু এইখন গাঁৱৰ এটা ভাল সদা ৰাখিব ভাল হৈছে অথনি বিহুতলিত শ্বুটিং হ'ব বুলি কৈছিল তালৈ যোৱাই ভাল বিহুতলিত শ্বুটিং চাম যোৱাই মই তালৈকে গৈ থাকো ৰ'ব এইবিলাক মই খুলুকাব লাগিব দে খুলুকোৱা মই আছো এইখিনিতে তুমি আহিবা ৰ'বচোন আমাৰ ছাৰ ছাৰক না দেখা দিয়া ছাৰ ভাল হৈছে ভাল হৈছে নে বিনোদ বিনোদ ক'ত গ'ল ছাৰ ছাৰ আছো মই এটা আছে কি হ'ল আৰু কিটো চব আছে নহয় হ'ব হৈ যাব আমাৰ হেৰিয়াৰ কাৰণে পাৰ্টি আহিছ বিনোদ ভাল হৈছে ন এই আমাৰ বিহু শ্বুটিংটো হৈছে এই আমি যে লোকেশ্যনটো চাইছিলো গছজোপাৰ তলত তাত মই ঠিক কৰি আছো ঠিক আছে পাৰ্টি ৰেডি হৈ আছে ব'লা কেমেৰা তহঁতো অহাচোন ছাৰ মোৰো আছে নেকি তাত গাঁৱৰ এইটো হৈছে নহয় ঠিক আছে কুইক হৈছে Okay. Silent. Action. কত হাকৰি লিখিলো চিঠি পঠালো তোলৈকে বুলি মৰমনো বুজিলি সঁহাৰি নিদিলি অন্তৰ কিয় দুখ দিলি
সঁহাৰি তোৰ দিছিলো চিঠি মনৰ কথাবোৰ লিখি পঠালো তোলৈকে বুলি চিঠিৰ উত্তৰ দেখো না আছো মই আশাৰে তোলৈকে বাট চাই আছো তোলৈকে বাট চাই পামনে সঁহাৰি তোৰ দিছিলো চিঠি মনৰ কথাবোৰ লিখি পঠালো তোলৈকে বুলি চিঠিৰ উত্তৰ দেখো না আছো মই আশাৰে তোলৈকে বাট চাই আছো তোলৈকে বাট চাই নেপালো সঁচা মৰম এই জীৱনত দিলি কিয় দুখৰ বুজা মোৰে অন্তৰত নেপালো সঁচা মৰম এই জীৱনত দিলি কিয় দুখৰ বুজা মোৰে অন্তৰত তোৰে কথা ভাবি চকু পানী দুখীয়া বুলি ঘৃণা কৰি গলি তোৰে কথা ভাবি চকু পানী দুখীয়া বুলি ঘৃণা কৰি গলি তোৰে মানি দাৰুণ নাই ভাবিলে চকুলো ফুলাই ভাবিলে চকুলো ফুলাই অন্তৰত
সাঁচোটোলৈকে বাট চাই থাকিম একেলগে জীয়াই থাকিম একেলগে আজিলৈ পেক আপ Thank you. পাৰ্টিটো থাকোঁতে গোটেই গাঁওখন একেবাৰে উদুলি মুদুলি পাৰ্টিটো গুচি গ'ল গোটেই গাঁওখন একেবাৰে কাঁহ পৰি জিং গ'ল কেলে গাড়ীত উঠি পাৰ্টিৰ লগতে যাব পাৰিলেহেঁচোন অন্ততঃ ঘৰত খাৱৰীয়া এটা কমিলহেঁতেন তইনো বাৰু এনি টাইম মোক কিয় ৰকচি থাক চাচোন ঘৰখনত প্ৰাণী বুলিবলৈ দুট আহে তাকো যদি তই খাওঁতে বহোঁতে উঠোঁতে কৰোঁতে ৰকচি থাক ঘৰখনত লক্ষীয়ে বাস কৰিব কেনেকৈ শাস্ত্ৰতে আছে নহয় বোলে যিটো বিহে কণ্ডল নুগুচয় যিটো বিহে কাহানিও লক্ষীয়ে বাস নকৰয় হৈছে ভনীজনী পৰহিলৈ বিয়া টকা যোগাৰ কৰিলে সেইবিলাক তোৰ দায় নাপায় নহয় বাকচতে সাঁচতীয়া টকা 500 যে আছে তাকে লৈ যা সেই সাঁচতীয়া ধনকেইটা খৰচ কৰিলে মাহটো চলিম কেনেকৈ হ'ব দে পানীত তামোল পানে ভৰি আছে তাকে বেছি কিনি খাম আৰু হেৰা সেইকেইটাতো চকু পৰিছে মানুহে খাই তাকে ভয় কৰিছে থাক সৰ্বজন কৃষ্ণৰ চৰিত কহু কথা সৰ্বজন কৃষ্ণৰ চৰিত কহু কথা কৃষ্ণৰ কোনো ক্ষেত্ৰ ৰাস্তাত পুলুংকে থকা মনাই মনাই এতিয়া কচোন তই কিয় আহিলি ঘৰতো বিশেষ কাম নাই নাই বোলো গাঁৱৰ ফালে ওলাই যাওঁ মাৰি পঠালো কোক আহি তহঁতৰ পদূলি পালো খপককে মনত পৰিল দাদা কি বহুদিন দেখাই নাই যোৱাবেলি দেখাই সোমাই বোলো দেখা কৰি যাওঁ ভাল কৰিলি সেইকাৰণে সোমাই আহিলো পিছে ৰচোন তই বোলে ছোৱালী আনিলি দাদাই তোৰ আগত কথা কথাটো কওঁ আৰু কচোন এই সম্বন্ধত দাদাই হলো বৰ্তমান তই মোক বন্ধু বুলি ধৰি ল'ব পাৰ ধৰি লৈছো ক পিছে কিন্তু গাড়ী সপত নাপাৰিবি দেই নেপাৰো কৈ যা গণি 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 গণি
53জনী ছোৱালী ভাল পাইছিল চবকে বিয়া কৰাম 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 বুলি টাংলতি কোবাই ঘূৰি ফুৰিছিল বৰ দুষ্ট বিশেষ দুষ্ট নহয় 54 নম্বৰজনীৰ লগত ফচি গ'লো ফচি গ'লো মানে বাপেকটো বৰ কাৰা টাউনৰ চিভিললৈ মোৰ লগত যাবলৈ নিদিয়ে ৰচোন এই চিভিলৰ লগত ছোৱালীৰ সম্পৰ্ক মানে 4 মাহ কি হ'ল গা ধোৱা নাছিল তাৰপিছত মই বোলো টাউনৰ চিভিললৈ নি কামটোকে কৰি আনো কামটোকে কৰি আনো নৰহত্যা এই নহয় 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 তই বৰ পাপী শাস্ত্ৰতে আছে নহয় নৰহত্যাৰ সমান পাপ একো নাই কি হেন পাপী নৰকত যায় তই বৰ পাপী টাউনৰ চিভিললৈ যাবলৈ নিদিলে নহয় কোনে বাপেকে সেই হাৰ মালটো মোৰ নেলুত গতাই দি এতিয়া উপায় নাইকিয়া কৰিলে চলিবলৈ উপায় নাইকিয়া তই নৰকত ফচি আছ উদ্ধাৰ কৰিবলৈ গৈতো এতিয়া নৰকতে ঘুমটি আছো ফচি দিয়ে শুনিছে তই অকণ বহচোন দেই মই ভাতকেইটা খাই আহো এই খুৰীয়ে আকৌ ভাত বাঢ়ি ৰৈ থাকিবলৈ পালে টান পায় আহিছো দেই খাগে যা মই খাই আহিছো যা খাগে মই বহি আছো বহিছো টকাকেইটা ভালকে থৈছে নে তোক কিয় যিহে এলাই বাদু মানুহ ক'ৰবাত টকাকেইটা হেৰুৱাই বুলিহে কৈছো চাবি মাৰিছে নে থৈছো বাকচতে থৈছো এয়া চাবি কঁকালতে আছে যাওঁগৈ কালত চাবি বাকচত পইচা ঠিক আছে
এই বুঢ়া বয়সত কি মনাই তই তই কেনেকে আহিলি ৰচোন তই কেনেকে আহিলি কিয় আহিলি ইয়াত মানে দাদা কি অথনি ইয়াৰ পৰা উভতি যাওঁতে অৰগছৰ তলতে বগা মানুহ এটা লগ পালো তাৰ পৰা উভতি আকৌ ইয়ালৈকে কোব লাগিছে পিছে তই পিছে কিবা কিবি খালি নে নাই খালো মানে দাদা এই অথনি ঘৰৰ পৰা আহোঁতে এগাল ঠিকছে খাই আহিছো শুই থাক এই তাতে শুই থাক একো নহয় দে বুঢ়া হলি লাজ মান কাটি কৰি থ শুই থাক শুই থাক শুই থাক হেৰি মোৰ বাহিৰলৈ যাব লাগিছিলে ভয় লাগে নহয় এতিয়া যাবলৈ ৰাতিপুৱা হ'ব নেকি এতিয়া এই ৰাতিপুৱা এতিয়া শুই থাক মই নোৱাৰো ৰ'বচোন হেৰি দৰ্জাখন দেখোন বন্ধ এইডাল সোমাল কেনেকে তই সোমালি কেনেকৈ দৰ্জাটো বন্ধ এই এনেকে মানে এনেকে আহি আৰু দাদাখন মানে দাদা মানে এনেকে আৰু এনেকে গৈ আছিলো মই এনেকে আহি আছো আহি এনেকে খুলি আৰু দাদা এনেকে খুলি আৰু দাদা ৰচোন তই ব খুৰী আহিলি ওলাবই আপুনি এনেকে দিয়া আছে কেলে লাজমান নাই ছোৱালীবিলাক এই মানুহটোৱে মানে নাক মান ক'ৰবাত এটা সুবিধা কৰি পক গৈ এই অতব্য মানুহৰ মাজত ক'ত খালী বিচনা এখন পাবি চিঞৰিব নালাগে য'তে পাই ত'তে খালি শুলে যাওক কেপকে পাই নাথাকিবি কৃষ্ণ 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 মদ্যপান
কোনোবাই যেন মৰমৰ বিনি সিটোলে বিচনাহে সজাই থৈছে কৃষ্ণ কৃষ্ণ বাবা কাপোৰখন লৈ পুৱাই ভাল হ'ব অটোখন ঘৰত এখন বিচনাও খালী নাই ইয়াতে এখন খালী আছে বাগৰটো দিয়াই ভাল দৰজাখন খোলা থাকিলে মানুহে দিগদাৰহে কৰিব দরজা খুলো কে কোন আছে মাইকি 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 মহাপাপ 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 আপুনি মোৰ লগত আপুনি কোন আপুনি কোন আপুনি কোন আপুনি ইয়াত কেনেকৈ এতিয়া কি হ'ব খোল খুলিলি নে মই দৰজাখন খুলি দিওঁ মানুহ বনি নে এই ৰচোন হাতকে ভাঙিব নালাগে বেয়া নাপালে খুলি দে নুখুলিব নুখুলিব কি হ'ব এতিয়া কোন আছ
হাজে হাজে দরজা খুলি দে নহলে চাবি কিন্তু ভাঙি দি বাইদেউ হলে ভাঙে নেকি এই ৰচোন ফুটা দি দেখা যেন লাগিছে ভাঙিছে নেকি আমি চাওঁ আপুনি নুখুলিব নাই আপুনি নুখুলিব দৰ্জা ভাঙি সোমাব নাই ৰচোন ভাঙি দিও দিও কোন দরজা খুল বুলি কৈছো নহয় এই ভালে কৈছো বাইদেউ কৈ আছে জানো কি বাইদেউ ভাঙি পেলাম নহয় কি হ'ব এতিয়া মই খুলি দিম আপুনি কাম এটা কৰক আপুনি ইয়াতে সোমাই যাওক নাই 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 মহাপাপ আকৌ এটা মহাপাপ নাই 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 মহাপাপ ইয়াতে সোমাই যাওক মহাপাপ অ কৃষ্ণ কৃষ্ণ মহাপাপ দরজা খুল বুলি কৈছো নহয় এই ভালে কৈছো বাইদেউ কৈ আছে জানো কি বাইদেউ খুলিছে এনেকেনো মোৰ টোপনি হয়নে টোপনি কবই পৰা নাছিলো ইস বাহ ইমান হয় চিৰিয়াছে গমেই নাপায় ঐ লগৰটো কলৈ গ'ল আছে জাগা মতা মানুহ এটা মাত শুনিছিলো মই একো গম নাপাওঁ আছে বাইদেউ কি হৈছে হা টোপনিতে বকি থকা অভ্যাস আছে কথা কবলৈ নাপালি ইমান কষ্টি মাৰি শুই আছ আমাৰ জানো কি বাইদেউ ফাকি দিবলৈ প্ৰেজেন্ট সোপা আছে নাই মই একো গম নাপাওঁ এইবিলাক একোৱে গম নাপায় কিবা নিলে নেকি ঠিক নাই নহয় জানো নাই নাই ঠিকে ঠিকে মানো অ দেউ ক'ত থাক মতা মানুহটো কথা সুধকে ক'ত থাকে মতা মানুহটো মই সুধিছো লগৰটো কলৈ গ'ল তাই ক'লে ন সপোনতে তেনেকে কথা দেউদিৰা অ দেউদিৰা লুকাই আছে নেকি নাই এ আছে নেকি আচ্ছা ভালদৰে যা এই তলত থাকিব পাৰে ইয়াত কোনো নাই পেজেন আনক আপুনি পেজেন আনক চাওক বিছনা তলে চলে চাওক ঐ দেখছোন পেজেন্ট বিলাক পেজেন বিলাক এইখিনি আমি লৈ যাম আপুনি আছো যাওক আপুনি যাওক তাৰ তেনেকে যাচোন লাহে লাহে ভাগিব ঐ পপ নাহে পাই গলো পাই গলো পাই গলো বাইদেউ আপোনালোকে এটা উচিত বিচাৰ কৰিব লাগে এই বুঢ়াজনে এই বয়সত এতিয়া অন্য এজনী তিৰোতাৰ লগত মহাপাপ আমাৰ মাজত ডেকা এজনে এই কামটো নকৰিলে কি কৰিলে পিছত দেখা বঢ়া একো নাই এই ভকতে শাস্তি পাবই লাগে এই ভকতৰ দীঘল চুলি কেইডাল কাটি দিব লাগে ইমান এটা ডাঙৰ পাপ কাম কৰিছে এই ডেকাহঁত কি চাই আছে Hey!
কোবাই নিদিব কোবাই আমি মনত নাই বনাও পাছত মই এতিয়া কলৈ যাম ৰাইজে যেতিয়া গটাই দিছে মই যামেই আপুনি বুকাৰে মাতে কেনে জানো কি গালি দিও হয় উচিত বিচাৰ হয় হয় ৰাইজ এই কেৰেল বা ভকতক এনেকুৱাই কৰিব লাগে এনেকুৱাই হ'ব গতিকে ৰাইজ আজিলে বিচাৰ সমাপ্ত হ'ল আপুনি কলৈ যায় আপুনি কলৈ যায় আপুনি কলৈ যায় খালি আপুনি যাব মোৰ মানুহ লগাই আপুনি কৈছো ঘৰ আপুনি কলৈ যায় মোকো লগতে লৈ যাওক এক কাটা মাছ পাতি নালি কৈ দিছো মাথা বেয়া হৈ যাব আপুনি কলৈ যায় মোকো লগতে লৈ যাওক আপুনি নাযাব মোকো লগতে লৈ যাওক এইজনী হাতত খাই ভৰি খাই আহি জোৱালত কাম কৰি আছে ওলা বুলি কৈছো নহয় ওলা তোক কোনে মোৰ জোহালত অধিকাৰ দিছে হা দিও নেকি মই ওলা বুলি কৈছো নহয় তোক কোনে দিছে উঠ ইয়াৰ পৰা উঠ বুলি কৈছো মই ইয়াৰ মাৰিম নোলাও মই নিজে উপজাচি অহা নাই নহয় ইয়ালৈ কি কলি উপজাচি অহা নাই তোৰ লাজ লগা নাই অ দেখিছ কি হ'ল অলপ মনে মনে থাকচোন কেলে মনে মনে থাকিম কেলে মনে মনে থাকিম ওচৰৰ মানুহে শুনিলে কি কব গোটেই ৰাইজখনে জানিলে কথা ফাদিল হৈ গ'ল এতিয়া বোলে ওচৰৰ মানুহে শুনিলে কি বুলিব ওলা বুলি কৈছো মাউৰত মৰতি একেবাৰে মই কৈছো না এইটো ঢেকি কুকুৰা দেখিছ তেজি মলা খুন্দা দি খুন্দি পেলাম আৰু তোকো মাৰি ময়ো মৰি যাম মুখে একো নামাতিলো বুলি ময়ো যদি অলপ পইচা বেছি নহয় দেই কি কৈছ উঠিলে ময়ো মাৰি দিম কি কৈছ মোক মাৰিবি তই মোক চেম্ভালি কথা কবি দেই কি ক'লা চুলি মই ফাও ফাও কৰি দিম কিন্তু অলপ পইচা বেছি নহয় দেই কিবা খং উঠিব পাৰিলে কি কৈছ দেখিছা দেখিছা মনে মনে থাকাচোন কেলে মনে মনে থাকিম কেলে মনে মনে থাকিম মই নাথাকো এখন সংসাৰত মই নাথাকো মনে মনে মৰি যাম মই নাথাকো এই ইমানখিনি কথা মোক ক'লে সকলোৱে সহ্য কৰি আছে মোক মানুহটো গোটাই দিছে মই কি কৰিব লাগে কি কলি তোৰ মানুহটো কেতিয়াৰ পৰা হ'ল মোৰ মানুহটোক তোৰ মানুহ বুলিলি কথা বেয়া হৈ যাব কৈ দিছো চুলি পটহিয়াই পেলাম মই কিবা চাই থাকিম নেকি মনে মনে থাকচোন কেলে মনে মনে থাকিব কেলে মনে মনে থাকিব এইজনী ইমান খা হৈছে একেবাৰে কৈছো নহয় তাই মোৰ সৈতে সদায় দল কৰি থাকিব মনে মনে থাক মই এটা কথা কওঁ শুন দুয়োজনীয়ে একেটা কামতে কেতিয়াও নালাগিবি চাওকচোন তাই মোৰ সৈতে সদায় দল কৰিব লাগে কেতিয়া দল কৰিছো দেখিছা দুয়োজনীয়ে কামবিলাক ভাগ ভাগ কৰি কৰিবি তই যদি ভাত ৰান্ধ আৰু তুমি খাই হাৰিবা সেইজনীক তুমি তামা কৰা হ'ল আৰু মোক কষ্ট দিলে তই মাতিলে হে প্ৰভু মই মৰি নাযাওঁ কিয় তই মোক সংসাৰত জুই দিবলৈ ময়ো মৰি যাম তাইকো মাৰি পেলাম ময়ো মৰি যাম কথা কবলৈ আহিছো মনে মনে থাক আজিৰ পৰা
তয়ো তুমি তুমি আৰু তুমি মুঠতে আমি